নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ অৱশেষত জুবিন গাৰ্গক লৈ মুখ খুলিছে শ্যাম কানু মহন্তই নিজক বচাবলৈ বিভিন্ন ধৰণৰ মন্তব্য কৰি আছে শ্যাম কানু মহন্তই এতিয়ালৈকে শ্যাম কানু মহন্তৰ সিদ্ধাৰ্থক গ্ৰেপ্তাৰ নকৰাক লৈ ৰহস্যৰ গোন্ধ পোৱা গৈছে কেৱল নৰ্থ ইষ্ট ফেষ্টিভেলত অংশ ল'বলৈ নহয় জিৰণি ল'বলৈহে ছিংগাপুৰলৈ আহিছিল জুবিন গাৰ্গ শ্যাম কানু মহন্তই এই মন্তব্য কৰিছে আইনৰ পৰা বাচিবলৈ গ্ৰেপ্তাৰৰ পৰা বাচিবলৈ এতিয়া আবুল তাবুল বকিবলৈ আৰম্ভ কৰিছে শ্যাম কানু মহন্ত পৰৱৰ্তী খবৰ কাহিলিপাৰাৰ বাসগৃহত অন্তিম শয়নত জুবিন গাৰ্গ লাখ লাখ গুণমুগ্ধ জুবিন গাৰ্গক এবাৰ চাবলৈ ভিৰ কৰিছে বহু অচেতন হৈ পৰিছে জুবিন গাৰ্গৰ মৃত্যুক যেন সহজভাৱে মানি ল'ব পৰা নাই জুবিন গাৰ্গ আছিল মাটিৰ মানুহ তেওঁ সদায় দুখীয়াৰ লগত চলাচল কৰিছিল ৰাজনৈতিক নেতাৰ লগত নাছিল কোনো বন্ধুত্ব তেওঁ ৰাজনীতিৰ পৰা সদায় আঁতৰি আছিল জুবিন গাৰ্গক ভাল পাইছিল অজস্ৰ লোকে আজি সেই ছবি পোহৰলৈ আহিছে গুৱাহাটী মহানগৰখন জুবিনময় হৈ পৰিছে গুৱাহাটী মহানগৰ জনসমুদ্ৰলৈ পৰিণত হৈছে জুবিন গাৰ্গক এবাৰ চাবলৈ ওচৰৰ পৰা লাখ লাখ জুবিনৰ অনুৰাগী ভিৰ কৰা পৰিলক্ষিত হৈছে বুকু উদং কৰি গুচি গ'ল পুত্ৰ জুবিন শেষ বাৰলৈ পুত্ৰ দৰ্শন পিতৃ কপিল বৰঠাকুৰৰ পৰৱৰ্তী খবৰ পাপন নাহিল জুবিন আহিছিল গণশিল্পী খগেন মহন্তৰ বিয়োগত উপস্থিত হৈছিল জুবিন গাৰ্গ কিন্তু আজি লাখ লাখ গুণমুগ্ধ জুবিন গাৰ্গৰ শেষ যাত্ৰাত উপস্থিত হৈছে তেওঁৰ নশ্বৰ দেশ এবাৰ চাবলৈ লাখ লাখ গুণমুগ্ধ একত্ৰিত হৈছে কিন্তু সদায় জুবিন গাৰ্গৰ লগত থকা জুবিন গাৰ্গৰ অতি ঘনিষ্ঠ পাপন মহন্ত জুবিন গাৰ্গৰ ওচৰলৈ নাহিল তাক লৈ এতিয়া ৰহস্য চৰ্চা চলিছে পাপন কিন্তু নাহিল কিন্তু কিয় নাহিল তাক লৈ এতিয়া ব্যাপক চৰ্চা লাভ কৰিছে আন এটা খবৰ অসমত নিষিদ্ধ কৰা হৈছে গুটকা পান মছলা বিক্ৰী আৰু উৎপাদন দুয়োটাই আইন বিৰুদ্ধ ঘোষিত চৰকাৰৰ পৰৱৰ্তী খবৰ ভাৰত পাকিস্তান সহ কেইবাখনো দেশৰ যুদ্ধবিৰোধীৰ কৃতিত্ব দাবীৰে নোবেল বঁটা বিচাৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে ভাৰত পাকিস্তান ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধ তেওঁ সমাপ্ত কৰাৰ কথা উল্লেখ কৰিছে কিছুদিনৰ আগতে ডোনাল্ড ট্ৰাম্পে ভাৰত পাকিস্তানৰ মাজত হোৱা যুদ্ধখন তেওঁৰ বাবেই সমাপ্ত হৈছে বুলি কৈছে এতিয়া নোবেল বঁটা দাবী উত্থাপন কৰিছে পৰৱৰ্তী খবৰ ছিংগাপুৰলৈ নি মৃত্যুৰ মুখলৈ ঠেলি দিয়াৰ অভিযোগ শ্যাম কানু মহন্তৰ ৰঙালী ফেষ্টিভেলত লাভ কৰা শ্ৰেষ্ঠ গায়কৰ বঁটা ঘূৰাই দিব জুবিন গাৰ্গৰ ভাগিনীয়েক জোনাকী মণি আন এটা খবৰ লাখ লাখ অনুৰাগীক কন্দুৱাই অজান দেশলৈ জনতাৰ শিল্পী জুবিন গাৰ্গ অন্তিম যাত্ৰাত প্ৰিয় শিল্পীগৰাকীৰ সংগী হৈ ৰ'ল অজস্ৰজন লাখ লাখ অনুৰাগী কান্দোনত ভাগি পৰিছে এবাৰ নয়নৰ মণিক নিজৰ আপোন শিল্পীজনক চাবলৈ ভিৰ কৰিছে লাখ লাখ অনুৰাগী জুবিন গাৰ্গ আছিল মাটিৰ মানুহ পৰৱৰ্তী খবৰ জুবিন গাৰ্গক লৈ মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই কৈছে আমাৰ মৰমৰ জুবিনক শেষবাৰৰ বাবে চাবলৈ বহুতেই ইচ্ছা প্ৰকাশ কৰিছে আৰু ইয়া স্বাভাৱিক আমি সকলোৰে সেই আবেগ অনুভূতিক গভীৰভাৱে অনুধাৱন কৰিব পাৰিছোঁ সেইবাবে আজি গোটেই নিশা সৰু সজাইৰ ভোগেশ্বৰ বৰুৱা ষ্টেডিয়াম খোলা থাকিব যাতে আমাৰ হিয়াৰ আমঠু জুবিনক সকলোৱে শ্ৰদ্ধাঞ্জলি জনাব পাৰে কাইলৈ একেই উদ্দেশ্যৰে জুবিনৰ পাৰ্থিৱ
শৰীৰ সৰু সজায়তে ৰখা হ'ব বুলি মন্তব্য কৰিছে পৰৱৰ্তী খবৰ কাৰ গাফিলতিৰ বাবে জুবিন গাৰ্গক হেৰুৱালো তাৰসেম মিত্তাল আৰু সিদ্ধাৰ্থৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ জুবিন গাৰ্গৰ আকস্মিক মৃত্যুৰ বাবে জগৰীয়া নেকি অনা অসমীয়া লবি কেৱল টকা উপাৰ্জনৰ আহিলা হিচাপে ব্যৱহাৰ কৰা হৈছিল নেকি জুবিন গাৰ্গক এই প্ৰশ্ন আজি এইভাবে আলোচনাৰ মাজলৈ অনা হৈছে কাৰণ জুবিন গাৰ্গৰ একালৰ ঘনিষ্ঠ ঋতু কলিতা নামৰ এজন ব্যক্তিয়ে ফেসবুক যোগে বহুকেইটা অভিযোগ উত্থাপন কৰিছে ঋতু কলিতাই 20 সেপ্টেম্বৰত ফেসবুক লাইভ যোগে প্ৰকাশ কৰা এক ভিডিঅ'ত বহুকেইটা গুৰুতৰ অভিযোগ আনিছে ঋতু কলিতাই অভিযোগ কৰা অনুসৰি জুবিন গাৰ্গৰ পূৰ্বৰ মেনেজাৰ আছিল তাৰসেম মিত্তাল নামৰ এজন অনা অসমীয়া তথ্য অনুসৰি 2004 চনত গুৱাহাটী বাণিজ্য মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰা তাৰসেম মিত্তালে বৰ্তমান তাৰসেম মিত্তাল টেলেণ্ট মেনেজমেণ্ট নামৰ এটা কোম্পানী চলায় অৰিজিত সিং সুনিধি চৌহান বিশাল ভৰদাস অমিত ত্ৰিবেদী বিশাল শেখৰ ৰেখা ভৰদাস সাজিদ ৱাজিদ হৰিশৰণকে ধৰি ভাৰতৰ 26 গৰাকী শীৰ্ষ সংগীতজ্ঞৰ ব্যৱস্থাপনাৰ লগতে তাৰসেম আৰু তেওঁৰ কোম্পানী জড়িত লগতে তাৰসেম মিত্তালে জুবিন গাৰ্গ আৰু জুবলিৰো ব্যৱস্থাপনাৰ দিশ চোৱাচিতা কৰিছিল ঋতু কলিতাৰ মতে তাৰসেম মিত্তালে কেৰিয়াৰৰ বৃদ্ধিৰ বাবে মুম্বাই গুচি যোৱাৰ পাছতেই মাৰোৱাৰী যুৱক সিদ্ধাৰ্থ শৰ্মাক জুবিন গাৰ্গৰ মেনেজমেণ্ট চাবলৈ দায়িত্ব দি যায় কিন্তু কলিতাৰ মতে জুবিন গাৰ্গৰ যতন লোৱাৰ পৰিৱৰ্তে সিদ্ধাৰ্থই কেৱল মাত্ৰ টকা ঘটাৰ আহিলা হিচাপেহে জুবিনক ব্যৱহাৰ কৰিছিল স্বাভাৱিকতে সাধাৰণ মানুহৰ মাজত থাকি ভাল পোৱা অসাধাৰণ জুবিনৰ প্ৰতি সিদ্ধাৰ্থৰ এনে মানসিকতাৰ অভিযোগক সহজে ল'ব পৰা নাই জুবিন প্ৰেমীসকলে সেইবাবে জুবিনৰ এই আকস্মিক মৃত্যুৰ তদন্ত দাবী কৰিছে গুণমুগ্ধই সমগ্ৰ গুৱাহাটী চহৰখন জুবিনময় হৈ পৰিছে সমগ্ৰ গুৱাহাটী মহানগৰ জনসমুদ্ৰত পৰিণত হৈছে হিকলি সিঙি তুমি যাব নোৱাৰা জনসমুদ্ৰই যেন তাকেই ক'ব বিচাৰিছে জুবিন গাৰ্গে মানুহৰ অন্তৰত বাস কৰিছিল জুবিনৰ কণ্ঠই লাখ লাখ মানুহক শান্তি দিছিল লাখ লাখ মানুহক অনুপ্ৰাণিত কৰিব পাৰিছিল আজি এই জনসমুদ্ৰৰ পৰা আমি সকলোৱে গম পাইছো যে মানুহ কিমান ভাল পাইছিল জুবিন গাৰ্গক তেওঁ ৰাজনীতিত জড়িত নাছিল ৰাজনীতি ভাল পোৱা নাছিল তেওঁৰ আছিল অগণন ভাল পোৱা অনুৰাগী গুৱাহাটীত জনসমুদ্ৰময় পৰিৱেশ গুৱাহাটীত ঠাই নোখোৱা হৈছে চৌদিশে মানুহ আৰু মানুহ এটা পলক চাবলৈ জুবিন গাৰ্গৰ মুখখন দেখিবলৈ লাখ লাখ অনুৰাগী ভিৰ কৰিছে বহু লোক আহত হৈছে প্ৰচণ্ড গৰমত বহু লোক আহত হোৱা পৰিলক্ষিত হৈছে প্ৰিয় শিল্পী গৰাকীক এটা পলক প্ৰাণ ভৰি চোৱাৰ হেপাহত ভিৰ কৰিছে লাখ লাখ গুণমুগ্ধ অসমবাসীৰ মৰমৰ জুবিনৰ কাষত অগণন অনুৰাগী আজি জুবিনৰ আত্মাই হয়তো শান্তি পাইছে তেওঁ জীয়াই থাকিলে তেওঁ নিজকে ধন্য বুলি অনুভৱ কৰিলে হেতে যে কিমান মানুহে তেওঁক ভাল পাইছিল কিমান মানুহৰ অন্তৰত তেওঁ আছিল জুবিনক হেৰুৱাই আজি সকলো মৰ্মাহত হৈ পৰিছে এই সময় বৰ অসহনীয় কোনোৱে কেতিয়াও নভবা এক সত্যৰ সৈতে মুখামুখি হৈছে সকলো অকালতে প্ৰিয় শিল্পী গৰাকীক হেৰুৱাই শোকত ভাগি পৰিছে প্ৰতিজন জুবিন অনুৰাগী